Hey guys, प्रथमे आपनाक वेलकम करिछु जॉब अलर्ट एसके YouTube चैनलत असम पब्लिक सर्विस कमिशनर পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট ওয়াচ কৰিব, তাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। APHC ADR ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট খিনি। প্ৰথমতে আপুনি ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক। It organization হয় Assam Public Service Commissioner পৰা আহিছে requirement যেটো short form APHC বুলি কোৱা হয় আৰু name of post আছে Agriculture Development Officer ৰ কাৰণে short form ADO total vacancy আছে 195 আৰু department agriculture department ৰ কাৰণে হ'ব এন আপোনাৰ Assam এটা সব job location টো আপোনাৰ আসামত হ'ব আৰু application যেটো mode হয় আপুনি কৰিব লাগিব আপোনাৰ application টো online selection যেটো process হয় আপুনি written examination and interview face কৰিব লাগিব Next আপনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰে যিকোনো ব্রাউজার থেকে আপনি সার্চ কৰিব www.aphc.nic.in সার্চ কৰিলে সাম পাবলিক সার্ভিস কমিশনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপনি ভিজিট কৰিব পাৰিব দিস অফ ভ্যাকেন্সি ডিটেইলস খিনি নাম্বার অফ ভ্যাকেন্সি দি আছে 195 যেটো আপোনাৰ এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ কাৰণে আছে আৰু আপোনাৰ আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ কাৰণে হ'ব আপোনাৰ ৰিকুৱাৰমেন্ট আৰু ক্যাটেগৰি ওয়াইজ আপোনাৰ যিখিনি ভ্যাকেন্সি আছে ডিস্ট্ৰিবিউশন কৰি দি আছে যেটা আপুনি সিস্টেমেটিক অফিশিয়াল যেটো নোটিফিকেশন আছে তাতে আপুনি পাই যাব এটা সব পোস্ট খিনি এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এটা সব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে তো প্ৰথমতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি চাই লওক যদি আপোনাৰ বিচাৰিছে আপুনি ব্যাচেলার্স ডিগ্ৰী ইন এগ্ৰিকালচাৰত কমপ্লিট কৰা হ'ব লাগিব আৰু যদি আপুনি বিএসসি ইন এগ্ৰিকালচাৰত কৰিছে যেকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এতিয়া সব এজ লিমিট যদি আপোনাৰ মিনিমাম এজ বিচাৰিছে 21 এন্ড ম্যাক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 38 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি পাব আপুনি এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্ম আছে সেইটো হিচাপত যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আমাৰ আপোনাৰ ডমিসাইল ৰিকুৱাৰমেন্ট লাগিব যদি আপুনি ইন্ডিয়ান সিটিজেন হ'ব লাগিব লগতে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসামৰ হ'ব লাগিব তো আপুনি ইন্ডিয়ান সিটিজেন হ'ব লাগিব লগতে আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হলেহে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া সব সিলেকশন প্ৰসেস খিনি তো প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব যত আপোনাৰ অবজেক্টিভস টাইপ কোৱেশ্চন থাকিব যত আপোনাৰ এগ্ৰিকালচাৰ এণ্ড জেনাৰেল নলেজৰ ওপৰত আপুনি এক্সাম দিব লাগিব নেক্সট আপুনি ফেস কৰিব লাগিব ইন্টাৰভিউ এণ্ড নেক্সট আপোনাৰ ফাইনাল সিলেকশন হৈ যাব আৰু যেটো মেৰিট লিষ্ট হয় আপোনাৰ ওয়েবসাইটত আপডেট পাই যাব আপুনি এতিয়া চাওক স্যালাৰি এণ্ড পে স্কেল খিনি তো স্যালাৰি আপুনি পাব 30000 আপ টু আপুনি 110000 পাব পাৰ মান্থ লগতে আপুনি গ্ৰেড পে পাব 12700 and other allowances kini as per the যেটো Assam government যেটো rules আছে এইটো হিচাপত আপুনি other allowances kini receive কৰিব এতিয়া সব এপ্লিকেশন process তো আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব APHC ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব আপুনি ইম্পৰ্টেন্ট যেটো লিংক সেকশন আছে তাতে যাব যাইকিনে আপুনি যেটো ৰিকুৱাৰমেন্ট সেকশন আছে তাতে ক্লিক কৰিব আপোনাৰ ৰিসেন্ট যেটো এডভাৰটাইজমেন্ট আছে এডিও ৰিকুৱাৰমেন্টৰ কাৰণে তাতে আপুনি ক্লিক কৰি কিনে এপ্লাই বাটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি যেটো ৰিকুৱাৰমেন্ট পোৰ্টেল আছে APHC তাতে আপুনি ৰিডাইৰেক্ট হৈ যাব তো ৰিডাইৰেক্ট হোৱাৰ পিছত তাতে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি আপোনাৰ কমপ্লিট কৰিব ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব লগতে ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি যত আপোনাৰ ফটো সিগনেচাৰ এণ্ড নেসেসাৰী ডকুমেন্টছ খিনি আপুনি আপলোড কৰিব তাৰ পিছত আপুনি কৰিব লাগিব এপ্লিকেশন ফি পেমেন্ট যেটো আপোনাৰ ক্যাটেগৰি ওয়াইজ পেমেন্ট খিনি দি আছে যদি আপুনি জেনাৰেল বা ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 297.20 rupees যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 197.20 rupees যদি আপুনি এসসি বা এসটি বা বিপিএল বা পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 47.20 rupees যেটা আপুনি পেমেন্ট কমপ্লিট কৰিব লাগিব অনলাইনত যত আপুনি ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এণ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো ফাইনাল সাবমিট দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ একনলেজমেন্ট যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্ট আপুনি প্ৰিন্ট আউট ৰাখিব এটা চাওক এপ্লাই কৰোতে
ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি আপোনাৰ কি ডকুমেণ্টছ লাগিব আপোনাৰ পাছপোৰ্ট সাইজ ফটো লাগিব সিগনেচাৰ লাগিব আইডি প্ৰুফ লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী সাৰ্টিফিকেট বা মাৰ্কশ্বিট আপুনি লাগিব নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আপোনাৰ তাত আছে তেতিয়াহ'লে আপোনাৰ কাষ্ট সাৰ্টিফিকেটটো আপুনি শ্ব' কৰাব লাগিব কাৰণ আপোনাৰ পেমেণ্টটো কেটেগৰী ৱাইজ যিটো ডিভাইড কৰি দিয়া আছে আৰু আপোনাৰ যিটো ডিস্ট্ৰিবিউশন কৰি দিয়া আছে যিখিনি ভ্যাকেন্সি আছে আৰু ক্যাটাগৰি ওয়াইজ সেইকাৰণে আপোনাৰ এপ্লিকেশনত যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ কাষ্ট সাৰ্টিফিকেটটো ইফ যদি আছে আপুনি তাতে শ্ব' কৰাব লাগিব এণ্ড ডোমিচিয়েল অফ ডোমিচিয়েল সাৰ্টিফিকেট আছে আসামত এটা আপুনি শ্ব' কৰাব লাগিব বা আপলোড কৰিব লাগিব নেক্সট আপোনাৰ ডিসেবিলিটি সাৰ্টিফিকেট যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি ডিসেবিলিটি সাৰ্টিফিকেট আপোনাৰ লাগিব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক আপোনাৰ এপ্লিকেশনটো স্টাৰ্ট হ'ব মাৰ্চ 18 2025 ৰ পৰা আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব অনলাইনত আৰু এপ্লাইৰ যদি আপোনাৰ লাষ্ট ডেট হয় আপুনি এপ্লাই কৰিব পাৰিব এপ্ৰিল 17 2025 লৈকে তো এক্সাম ডেট টু বি এনাউন্স এতিয়ালৈকে এনাউন্স কৰা নাই তো যেতিয়া আপোনাৰ এপ্লিকেশন প্ৰসেছখিনি কমপ্লিট হ'ব তেতিয়া আপুনি গম পাব এক্সাম ডেটটো কেতিয়া এতিয়া চাওক নো অফলাইন এপ্লিকেশন উইল বি একসেপ্ট কোনো ধৰণৰ অফলাইন এপ্লিকেশন একসেপ্টেবল নহব আৰু আপুনি যদি আসামৰ ৰেসিডেন্ট হয় তেতিয়াহ'লেহে এপ্লাই কৰিব পাৰিব কাৰণ বেলেগ ষ্টেটৰ হলে আপুনি এপ্লাই কৰিব নোৱাৰিব আৰু ইনশিওৰ কৰিব লাগিব আপোনাৰ ডকুমেণ্টছখিনি আপলোড কৰোতে কাৰেক্টলি বিফোৰ সাবমিট আপুনি সাবমিট দিয়াৰ আগতে ইনশিওৰ হ'ব লাগিব আপুনি যে কাৰেক্ট ডকুমেণ্টখিনি আপুনি আপলোড কৰিছে নেক্সট আপোনাৰ যেটো সিলেকশন হয় তো ফাইনাল যেটো লিষ্ট হয় মেৰিট লিষ্টটো আপোনাৰ যেতিয়া অনলাইন যেটো ৰিটেন এক্সামিনেশন হ'ব ৰিটেন এক্সামিনেশন এণ্ড ইন্টাৰভিউৰ ওপৰ পিছত যদি আপোনাৰ ফাইনাল যেটো মেৰিট লিষ্ট ওলাব এটা আপুনি পাবলিশ কৰি দিব অফিচিয়েল ওয়েবসাইটত যত আপুনি ভিজিট কৰিব লাগিব এটা সব ইম্পৰ্টেন্ট লিংকখিনি তো অফিচিয়েল নোটিফিকেশন লগতে আপোনাৰ যেটো অফিচিয়েল লিংক আছে মই অলৰেডি জব এলাৰ্ট এসকে পৰ্টেলত আপডেট কৰি থৈছো যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহ'লে জব এলাৰ্ট এসকে পৰ্টেলত ভিজিট কৰিব পাৰে যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ডিটেইলছখিনি সিস্টেমেটিক পাই যাব লগতে অফিচিয়েল নোটিফিকেশনটো তাতে ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব এণ্ড এপ্লাই লিংক তাতে মই অলৰেডি পেস্ট কৰি থৈছো আপুনি জাস্ট তাৰ পৰা ডাইৰেক্ট যদি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি মেচ কৰি আছে আপুনি তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব তো এটা সব ভিডিওটো যদি সোৱাৰ পিছত যদি কোনো ধৰণৰ আপোনাৰ ৰিকুৱাৰমেন্ট ৰিলেটেড কোশ্চেন থাকে ঠিক আছে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো সোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো